তো হে গাইজ ওয়েলকাম বেক টু মাই চেনেল আসাম মৰ্নিংছ ব্লগ। তো আজি বহুত দিনৰ ভিডিঅ' এটা আমি আৰম্ভ কৰিছোঁ। তো এতিয়া 2024 চনত মই এই ভিডিঅ'টো বনাই আছোঁ। তো 2024 চনত থাকি মই আপোনালোক ইংৰাজী নৱবৰ্ষৰ আৰু নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ আপোনালোকক। তো অনাগতৰ দিনবোৰত যাতে আপোনালোকে ভাল হয় আৰু মানে কি জীৱনটো যাতে আৰু মানে অলপ ভাল পথত যায়। অলপ 2023 চনটো যি হ'ল বাকীবিলাক কথা বাদ দিয়ক। তো এতিয়া যোনটো নতুন বছৰ আহি আছে আমি সেইটো আদৰি ল'ব লাগে। তো আজি ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ কৰিব চেষ্টা কৰিম। তো কিনো কওঁ গোটেইখিনি শেষলৈ চাই থাকক। তো মানে কি এইফালে আমাৰ ধুনীয়াকৈ মই পথাৰখন আছোঁ। এইফালে কি ধুনীয়াকৈ মানে ধান ধুনীয়াকৈ মেলি কৰি দিছে। ভাল লাগিছে পথাৰখনত গা পা ধুই ধুনীয়াকৈ ৰ'দ খাই আছোঁ। তাৰপিছত আমাৰ কি মানে জেঠাইদেউ আছে। তো জেঠাইদেউৱে কিবা এটা কম বুলি কৈ আছে। তো জেঠাইদেউ কওক কি ক'ব? মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰপিছত আৰু কিবা এটা ক'বনে? ঈশ্বৰে যাতে আপোনালোককো মংগল কৰে। তো আমাৰ জেঠাইদেউ যেনেকৈ নতুন বছৰ বুলি মানে কি নেমু কেইটামানকৈ ছিগি আনিলোঁ ধুনীয়াকৈ। পিছত নেমু কেইটা ধুনীয়াকৈ খাম। তো কেনেকৈনো কি খাওঁ আপোনালোকে জিভা পানী আজি পেলাই দিম। তো নেমু খোৱাখিনি তো মানে টেঙা খাব লাগে আৰু নতুন বছৰটোক মানে পুৰণা বছৰটোক টেঙা খাই বিদায় কৰি দিওঁ। তো খালি চাই থাকক ভিডিঅ'টো শেষলৈ। তো ইয়াত ধুনীয়াকৈ নিমখ জলকীয়া ধুনীয়াকৈ লৈ গৈছোঁ। তাৰপিছত মানে কি জলকীয়া 1 2 3 4 5টা আৰু এইখিনি নিমখ জলকীয়া। তো টেঙাটো মানে কি আপুনি অকলে খাই কেতিয়াও আপোনালোকে টেঙাটো সোৱাদ নাপায়। তো টেঙাটো এনেকৈ ধুনীয়াকৈ ফিল্ডত আহি তাৰপিছত এনেকৈ লগ সমনীয়াৰ লগত খাই টেঙাটো ভাল লাগে। তো ধুনীয়াকৈ তাই এতিয়া সেইবিলাক কাটিব আৰু খাম ধুনীয়াকৈ। এইখিনিতে বহি লওঁ। এই বস্তা আছে ধান মিলা হৈ আছে ওচৰতে আৰু জেঠাইদেউ এইখিনিতে ধুনীয়াকৈ বহি আছে। জেঠাই টেঙা খাব নাখায়? টেঙা খাব? তো নতুন পুৰণা বস্তুটো আমি টেঙা খাই বিদায় দিম হয় নহয়? তো টেঙাখিনি খাওঁ। তো ভিডিঅ'টো খালি আপোনালোক শেষলৈ চাই থাকক। টেঙা ধুনীয়াকৈ কাটিছে। জেঠা টেঙা আমাৰ ঘৰৰ এয়া বুজিছে। টেঙা পিছত মই এতিয়া আপোনালোকক কথা এটা কওঁ আপোনালোকে বেয়া নাপাব। তো এনেকৈ কি মানে পিকনিকবিলাকত খাই পেলাই মানে আপোনালোকে যোনটো মানে এটা এক্সিডেণ্ট হয় ন, এইটো মানে বহুত বেয়া কথা। আপোনালোকে মদটো খাইছে অলপ কম পৰিমাণে খাওক, কিন্তু খাই লৈ যোনটো আপোনালোকে উদ্ভণ্ডালি কৰে, যোনটো চাউণ্ড ছিষ্টেমৰ যোনটো এটা মানে হেৰি কৰে ন, মানুহ গৈ থাকিব নোৱাৰা হয় ওচৰে পাঁজৰে। এতিয়া এক্সামৰ সময় চবৰে। তো মানে কি সিফালে চাউণ্ড শুনিব, ইফালে মাইকৰ হৰ্ণ কিবা কিবি। তো মানে অলপ মানে এতিয়া কিবা এটা মানে কম কৰিব হ'ল আৰু মানে আগতে যি হ'ল আৰু 2023 চন। এতিয়া 24 চনটো যাতে এইবিলাক নহয় মানে কি খাই লৈ যাতে আপোনালোকে এক্সিডেণ্টবিলাক কম হয়। তো মানে তাৰ প্ৰতি লক্ষ্য ৰাখি খাওক। কিন্তু লিভাৰটো বছৰটোহে সলনি হৈ গৈছে, কিন্তু মানুহৰ লিভাৰটোতো একেই আছে। তো লিভাৰটো 2023 চনত লিভাৰটো বহুত শেষ কৰিলে। 2024 চনলৈ বাচি থাকিবলৈ আপোনালোকে লিভাৰটো আপোনালোকে থৈ দিয়ক। তো বাকী খোৱা বস্তু খাবই, নাখাব বুলি কেতিয়াও নকওঁ, কিন্তু খাওক। খাই পেলাই যোনটো অত্যাচাৰ কৰে মানে কিছুমান মানে ল'ৰাবিলাকে, সেইটো নকৰিলে ভাল আৰু। গাইছ হৈ গ'ল পোৱা ধুনীয়াকৈ। খাইছ যে মোক নিদিয়? খাব ৰ'ব আমি খাই লওঁ। এপিচ মাল এনেকৈ লৈ তাৰপিছত মুখ নলগাব দেই, মুখ নলগাব এইটো কিন্তু সত্য কথা। নাখায় দিয়াই নাই আকৌ সিহঁতে। হাততে অলপ দে। बाय बाय टाटा गुड बाय गया।